নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ এছএছসি ফালৰ পৰা পুনৰ আকৌ নতুনকৈ পদ মুকলি কৰা হৈছে এই পদত অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালীয়ে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে আপোনালোকৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিয়া হৈছে টোটেল ভ্যাকেন্সি কিমান মুকলি কৰা হৈছে সকলোবিলাকৰ তথ্য ভিডিঅ'টোত ফুল ইনফৰমেশনৰ সৈতে আপোনালোকক জনাম গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু যদি আপোনালোকে আমাৰ চেনেলটোত নতুন আহিছে সাবস্ক্ৰাইব কৰি ল'ব এছএছসি ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে এই পদবিলাকৰ সম্পূৰ্ণ তথ্য লৈ আহিছো ইয়াৰ যেটো অৰ্গানাইজ নেম দিয়া আছে ষ্টেট সিলেকশন কমিশনাৰ ইয়াৰ অৰ্গানাইজ নেম দিয়া আছে ষ্টেট সিলেকশন কমিশনাৰ আৰু ইয়াৰ এপ্লাই প্ৰসেস দিয়া আছে অনলাইনত ইয়াত যদি এপ্লাই কৰিব বিচাৰে অনলাইনতে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ এপ্লাই লাষ্ট ডেট দিয়া আছে 18 জুলাই 2025 17 জুলাই 2025 ত ইয়াৰ লাষ্ট ডেট দিয়া আছে আৰু ইয়াৰ টোটেল ভ্যাকেন্সি দিয়া আছে 3131 টা ইয়াৰ টোটেল ভ্যাকেন্সি দিয়া আছে 3131 টা আৰু ইয়াৰ জব লোকেশন দিয়া আছে অল ইন্ডিয়া ইয়াৰ যেটো জব লোকেশন দিয়া আছে অল ইন্ডিয়াতে জব লোকেশন আৰু ইয়াৰ পোষ্ট নেম দিয়া আছে ডিসিও এলডিসি আদি ইয়াৰ বহুত পোষ্ট আছে তাৰ পিছত ইয়াৰ যেটি ইম্পৰ্টেন্ট ডেট দিয়া আছে ইয়াৰ নোটিফিকেশন ৰিলিজন ডেট হৈছে 23 জুন 2025 আৰু ইয়াৰ যেটো এপ্লাই স্টাৰ্ট হৈছে 23 জুন 2025 ৰ পৰা ইয়াৰ এপ্লাই স্টাৰ্ট হৈছে আৰু ইয়াৰ যেটো এপ্লাই লাষ্ট ডেট দিয়া আছে 17 জুলাই 2025 17 জুলাই 2025 লৈকে ইয়াৰ লাষ্ট ডেট দিয়া আছে আৰু ইয়াৰ যেটো এক্সাম ডেট দিয়া আছে 8 পৰা 18 সেপ্টেম্বৰ লৈকে ইয়াৰ এক্সাম ডেট দিয়া আছে আৰু এছএছসি সিএইচএসএল ৰ এজ লিমিট দিয়া আছে ইয়াৰ যেটো মিনিমাম এজ লাগিব 18 বছৰ হ'ব লাগিব আৰু যদি ইয়াৰ ম্যাক্সিমাম এজ দিয়া আছে 27 বছৰ আৰু এজ ৰিলেক্সেশন যদি আপোনালোক এসসি আৰু এসটি ক্যান্ডিডেট হয় তেনেহলে 5 বছৰ এজ ৰিলেক্সেশন পাই যাব আৰু ওবিসি আৰু এমওবিসি ক্যান্ডিডেট সকলৰ বাবে 3 বছৰ এজ ৰিলেক্সেশন দিয়া আছে আৰু পিডব্লিউবিডি সকলৰ বাবে 10 বছৰ এজ ৰিলেক্সেশন দিয়া আছে আৰু ইয়াৰ যেটো এপ্লিকেশন ফিস আছে এটো জেনাৰেল ওবিসি এমওবিসি আৰু ইডব্লিউএস ক্যান্ডিডেট সকলৰ বাবে 100 টকাকৈ পে কৰিব লাগিব আৰু এসসি আৰু এসটি সকলৰ বাবে আৰু ফিমেল ক্যান্ডিডেট সকলৰ বাবে 1 টকা পে কৰিব নালাগে তেওঁলোকে ফ্ৰী এই পোষ্ট কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ইয়াত যেটো পেমেন্ট মোড দিয়া আছে যদি আপোনালোকে পেমেন্ট কৰিব খুজিতে পেমেন্ট কৰিব তেতিয়া এটো অনলাইনতে পেমেন্ট কৰিব পাৰিব ইউপিআই মাধ্যমত পে কৰিব পাৰিব এছএছসি সিএইচএসএল ৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন হৈছে সিম্পল 12 পাস হলে এই পোষ্ট কেইটাত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যেটো ভ্যাকেন্সি দিয়া আছে ইয়াৰ টোটাল ভ্যাকেন্সি 3131 টা আৰু ইয়াৰ যেটো সিলেকশন প্ৰসেস দিয়া আছে ইয়াৰ প্ৰথমে ইয়াৰ ৰাইটেন টেষ্ট হ'ব ৰিটেন টেষ্ট হোৱাৰ পিছত স্কিল টেষ্ট হ'ব আৰু তাৰ পিছত হ'ব টাইপিং টেষ্ট অনলাইনতে ইয়াৰ কম্পিউটাৰ টাইপিং টেষ্ট হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত মেডিকেল এক্সামিনেশন হ'ব তাৰ পিছতে ইয়াৰ ফাইনেল মেৰিট লিষ্ট ওলাব তো যদি আপোনালোকে এই পোষ্ট কেইটাত এপ্লাই কৰিব বিচাৰে ডিসক্ৰিপচন বক্সত দিয়া লিংকটোত ক্লিক কৰি অতি সোনকালে এই পোষ্ট কেইটাত এপ্লাই কৰি ল'ব পাৰে